হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আৰু আজি খুব বেছি বাহিৰত কুঁৱলী পৰি আছে আৰু বহুত ঠাণ্ডা আজি বতৰটো। আৰু কি ক'ম গাইজ, বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু আৰু আজিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আৰু আজি অলপমান ভিডিঅ'টো বেলেগ হ'ব, নতুন এটা বিজনেছ আৰম্ভ কৰিছোঁ, যিটো মোৰ দোকানতকৈ আৰু বেলেগ এটা বিজনেছ কৰিব লৈছোঁ। আৰু তাকে লগৰজনক কল কৰি আছোঁ ৰ। নাম্বাৰটো বা ক'ত গ'ল তাৰ বোলে হেৰি নাই, কি কয়, ইনকামিং নাই, ইনকামিং ৰিচাৰ্জ নাই। কল কৰি আছোঁ। হেল্ল', ক'ত? কি কৰা? বা এনেই থকা মানুহ কিবা বাজি আছে দেখোন, কিবা কাম কৰি আছা নেকি? কি বা তাকটো কি বহুত কাহিনী আছে দে। কানাবা কি ৰাতিপুৱা মই কি কাহানী ওলাল না? ৰাতি কাজিয়া লাগছা? হা? কিবা তাৰে কাটি আছো, মেজাৰমেন্টৰ খুলি কাটি আছো। বহুত কাহানী আছে, কোৱা। মই বোলো কিবা ৰাতিৰ ভিতৰতে কিবা হ'লে নেকি। দে, তোৰ বছক কৈছে নাই? কি কয়? হা? কি বছৰ কি ক'ব লাগে? তোৰ পৰা ইমান দূৰ হয় তাৰ ঘৰ। হা? তোৰ ঘৰৰ পৰা বহুত দূৰ হয় না তাৰ ঘৰ। লগ নাপাবা পাৰা। আমাৰ হেৰি যাবই। যাবহি কৈছা আৰু। হা? থৈ দিছো। আচ্ছা। তাকে বোলো তোৰ ৰিচাৰ্জ নাই, কল কৰিব দিছিলি, কল কৰিলোঁ আৰু এতিয়া মোৰ হেৰিটো ৰাখিলোঁ আৰু জবানটা। আচ্ছা, দে ওলাবি। মানুহটো মাতিছে ফোন কৰিব নোৱাৰো আৰু এতিয়া পাহৰিলে তালা আকৌ মাৰিয়ে যায় নে কি কিবা আছিল নেকি? সি তালা মাৰিলে কামেই নহব দেখোন, গোটেই বস্তু তাৰ তাতে আছে। লাম্বাৰটো মোকে চাবি দিয়ক নাছিলি। মই ফোন কৰি দিম ৰহা, সেনেকে থাক। নোহোৱা আংখা তৈও খান্তা। কিবা কয় বোলে, কি কয়? হেল্ল', হেল্ল', এইয়া বিলন ভাই কিবা কয় বোলে। ৰিচাৰ্জে নাই আৰু তাৰ। দে। মাহী ঘৰত যাং। মাহী ঘৰত যাবি নাই? যাবি? ওলাইছে নাই? হাই কৈ দি ইফালে হাই কৈ দি। কি খবৰ? কি খবৰ ডাইৰেক্ট ক। হৈছে আৰু এটা কথা ক'ব আছে আপোনালোকক। একমাহমান আগতে মই জয় নটৰাজৰ ডান্স গ্ৰুপ এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ। তাকো ষ্টেজ প্ৰগ্ৰাম আছিলে, খুলহিয়াত আছিলে। আমি ইমান কষ্ট কৰি ঘৰৰ পৰা গৈ তাত ষ্টেজ প্ৰগ্ৰামটো এনে ভিডিঅ' শ্বুট কৰিছিলোঁ। আৰু সেই ভিডিঅ'টো মই আপলোড কৰিছিলোঁ, মোটামুটি 29 মিনিটমান আছে, প্ৰায় আধা ঘণ্টা। এই ভিডিঅ'টো মই আপলোড কৰিছিলোঁ। তাৰপিছত যোৱাকালি মোক জয় নটৰাজ ডান্স গ্ৰুপৰ পৰা এজন সদস্যই মোক কল কৰি কৈছে যে
যিটো ভিডিঅ' তুমি আপলোড দিছা সেই ভিডিঅ'টো তুমি ডিলিট কৰা সেনেকৈ বুলি ক'লে আৰু মই আচৰিত মানে এইটো ষ্টেজ প্ৰগ্ৰামহে ন যে কত কি ডাঙৰ ডাঙৰ ডেন্সাৰবিলাক বা ডাঙৰ ডাঙৰ মঞ্চৰ হেৰিবিলাক মানে আপলোড দিব পাৰে কিন্তু মোৰ এই ভিডিঅ'টো মানে আপলোড দিব নিদিলে মানে ডিলিট কৰি দিব দিছে তেওঁলোকে বোলে কিবা গভাৰ্মেণ্টত ডান্স কৰে নেকি গভাৰ্মেণ্টত যদি ডান্স কৰে সেই যিটো ডান্স কৰে তেওঁলোকে সেই ডান্সটো যদি আমাৰ পাব্লিকৰ আগত ডান্স কৰে সকলোৱেতো ভিডিঅ' কৰিবই ন তো আপোনালোকে কল ৰেকৰ্ড আছে কল ৰেকৰ্ডটো শুনি চাওক এতিয়া মই কল ৰেকৰ্ডটো শুনাই দি আছোঁ ফোন নাম্বাৰটো ক'ত পালে মোৰ দিয়া চোৱা নাই আৰু বস্তুটো সেইটো কাৰণে ফোন মাৰিলো আমি আৰু ভিউজটো যোৱা নাই না ইমান হা ভিউজটো যোৱাই নাই না ইমান তাৰমানে কি ভিউজ যোৱাৰ পিছতে ডিলিট কৰিবা নেকি কোৱা নাই আপোনাক হা দে আপোনালোকৰ যে নহয় মানে তুমি বস্তুটো ইমান ঢিলাই কৰি আছা তাৰমানে কি ডিলিট কৰিবা না নকৰা সেইটো ডাইৰেক্ট কৈ দিয়া আছিলে কিমান দাদাগিৰিত কথা কৈছা ডাইৰেক্ট কৈ দিয়া আৰু ষ্ট্ৰাইক মাৰিব মানে মাৰ হা আপোনালোকে যিটোৱে ক'ব লাগছে যে ষ্ট্ৰাইক মাৰিম বুলি মাথা মাৰছে মাৰ আগত কিমান আপলোড কৰিলে কিমানক এনেকৈ ডিলিট কৰালো ইয়াতে কিমান মানে হেৰি আৰু তুমি আৰু যদি বুজি নোপোৱা তাৰ পিছত আৰু কি ক'ম আৰু আপোনালোকৰ কি তোমাকতো আমাৰ প্ৰব্লেম খিনিতো ক'লোৱে আমি আমাৰ গভৰ্ণমেণ্ট প্ৰগ্ৰেম আৰু আমাৰ গভৰ্ণমেণ্ট প্ৰগ্ৰেমত আমাক এইখিনি তাৰমানে একচেপ্ট নকৰে আপলোড থাকিলে তাৰপিছতো যদি তুমি বুজি পোৱা নাই কথাটো আৰু কি ক'ম আৰু গভৰ্ণমেণ্টৰ কিহৰ লিংক আছে তাতে গভৰ্ণমেণ্ট প্ৰগ্ৰেম মাৰো আমি এইবিলাক গভৰ্ণমেণ্ট যিবিলাক প্ৰগ্ৰেম হৈ থাকে সেই প্ৰগ্ৰেমবিলাক মাৰো তাৰপিছত দূৰদৰ্শনত প্ৰগ্ৰেম মাৰো দূৰদৰ্শনত প্ৰগ্ৰেম মাৰা মানে এইটো গভৰ্ণমেণ্ট প্ৰগ্ৰেম নহ'ল নেকি দূৰদৰ্শনটোতো গভৰ্ণমেণ্টৰে হয় বাকী এইবিলাকত কিয় কৰি আছে নহ'লে এইবিলাকত যে কৰি আছে কিয় কৰি আছে নহ'লে গভৰ্ণমেণ্টতে যাবি ডাইৰেক্ট দূৰদৰ্শন প্ৰগ্ৰাম কৰে বোলে দূৰদৰ্শনতো গ'লেতো ভিডিঅ' কৰিব ন কিন্তু কথা হ'ল কি দূৰদৰ্শনত যদি ডান্স কৰিব যায় সেই ডান্সটো আমাৰ পাব্লিকৰ আগত যদি নাচে ভিডিঅ' কৰিব সকলোৱে সেইটো না নকৰে তো শেষত মই তথাপিতো বেয়া লাগি পেলাই মই ভিডিঅ'টো ডিলিট কৰি দিছোঁ কি কৰিম আৰু উপায় নাই তেওঁলোকে সৰু ল'ৰা হয় সৰু ল'ৰাৰ কাৰণে আৰু ইমান লাগিও লাভ নাই বুলি কেনে ভিডিঅ'টো ডিলিট কৰি দিছোঁ তো যি কি নহওক সেইটো হৈ গ'ল আৰু এতিয়া যাওঁ ক'ত যাওঁ কি কৰোঁ আৰু শেষত আমি কি বিজনেছ কৰোঁ আপোনালোকক দেখাম পিছত তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো গাইজ আপোনালোকে দেখিছে যে দোকানৰ বাহিৰে আৰু এইটো বিজনেছ কৰি আছোঁ ৰেডিমেড প'ষ্ট বনাই আছোঁ আৰু আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু এয়া বছে আমাৰ কাম কৰি আছে আৰু এইফালে বিলন ভাইও এইফালে কাম কৰি আছে এনেকৈ বনাই আছোঁ আৰু কাৰোবাক লাগিলে মোক যোগাযোগ কৰিব কমেণ্ট দিলেই হ'ল আৰু কাৰোবাক লাগিলে বেছি দূৰৰ ছাবস্ক্ৰাইবাৰ নালাগে দেচোন দে যিসকলে মোৰ ওচৰে পাজৰে আছে তেওঁলোকে এইবিলাক প'ষ্ট নিব পাৰিব দূৰৰ ছাবস্ক্ৰাইবাৰ আৰু ক'ত নিব পাৰিব এইটো যিসকলে ওচৰৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে নিব পাৰিব আৰু এনেকৈ বনাই আছোঁ 12 ফুটি তাৰপিছত 9 তাৰপিছত 8 এনেকৈ বনাই আছোঁ আৰু পিছত বনাই থাকিম এনেকৈ তো আপোনালোকক যদি লাগে আৰু কমেণ্ট কৰিব মোৰ লগত যোগাযোগ কৰিব আৰু এয়া আধা ঘণ্টাৰ পিছত এনেকুৱা হৈ গ'ল মানে শুকালে প্ৰায় কাইলৈ ৰাতিপুৱা খুলিব পাৰিম কাঠকেইটা প্ৰায় শুকালেই এতিয়া কাইলৈ ৰাতিপুৱা আকৌ খুলি দিব পাৰিম আৰু